নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। ইয়াৰ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছিলোঁ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ অধ্যায় 5 আহাৰৰ প্ৰয়োজনীয়তা। এতিয়া আমি এই পাঠৰে প্ৰশ্ন আৰু উত্তৰকেইটা আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিবা। আৰু যদি তোমালোকক এই প্ৰশ্ন উত্তৰকেইটাৰ PDF লাগে তেনেহ'লে কমেণ্ট বক্সত গৈ মোক কমেণ্ট কৰিবা, মই PDF তোমালোকক দি দিম। তো এতিয়া বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছিল আমাক আহাৰ কিয় প্ৰয়োজন? উত্তৰ, জীয়াই থাকিবলৈ আমাক আহাৰৰ প্ৰয়োজন। ক নম্বৰ, খাদ্যত থকা উপাদানবোৰ কি কি? খাদ্যত থকা উপাদানবোৰ কি কি? এইটো আমি পাঠটো আলোচনা কৰোঁতে এইটো পাইছিলোঁ, তোমালোকৰ মনত আছে নে নাই? উত্তৰ হ'ব, খাদ্যত থকা উপাদানবোৰ হ'ল শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন, খনিজ লৱণ আৰু পানী। এইকেইটা আছিল খাদ্যত থকা উপাদান। 2 নম্বৰ প্ৰশ্ন, সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰ কিয় প্ৰয়োজন? উত্তৰ, যিবোৰ আহাৰত শৰ্কৰা, প্ৰটিন, চৰ্বি, ভিটামিন আৰু খনিজ লৱণ প্ৰয়োজনীয় পৰিমাণত পোৱা যায় সেইবোৰকেই সুষম আহাৰ বোলে। এতিয়া সুষম আহাৰ কিয় প্ৰয়োজন? এইখিনিৰ কাৰণে তোমালোকে পেৰাগ্ৰাফটো চেঞ্জ কৰি এনেকৈ লিখিবা, সুষম আহাৰে আমাক শক্তি দিয়ে, শৰীৰত বৃদ্ধি আৰু নিৰোগী থকাত সহায় কৰে, সেইবাবে সুষম আহাৰ প্ৰয়োজনীয়। এতিয়া 6 নম্বৰ প্ৰশ্ন, আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে? উত্তৰটো এনেকৈ লিখিবা, বিভিন্ন ধৰণে লিখা যায়, এনেকৈ লিখিলে মানে বেছি ভাল হয় উত্তৰটো লিখিলে। তলত দিয়া কাৰণবোৰৰ বাবে আমি যথেষ্ট পৰিমাণে পানী খাব লাগে। 1 নম্বৰত আছে, পানীয়ে আহাৰ সহজে হজম হোৱাত সহায় কৰে। 1 নম্বৰত আছে। 2 নম্বৰত লিখিবা, পানীয়ে আমাৰ শৰীৰৰ অলাগতিয়াল পদাৰ্থবোৰ ঘাম আৰু প্ৰস্ৰাৱ ৰূপে বাহিৰ কৰাত সহায় কৰে। 3 নম্বৰত লিখিবা, পানীয়ে শৰীৰ শীতল ৰাখে। মানে বেছি পৰিমাণে পানী খালে আমাৰ শৰীৰটো শীতল হৈ থাকে। পানী কমকৈ খোৱাৰ ফলত দেহত পানীৰ পৰিমাণ কমি গৈ বেমাৰ হোৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ পানী যদি আমি কমকৈ খাওঁ তেনেহ'লে আমাৰ শৰীৰত কি হ'ব? পানীৰ পৰিমাণ কমি যাব। পানীৰ পৰিমাণ কমি গৈ আমাৰ কি হ'ব? বিভিন্ন বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনাটো থাকে। এতিয়া 2 নম্বৰত আছে, খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে, জীয়াই থাকিবৰ বাবে দেশৰ প্ৰয়োজন। কি হ'ব? আহাৰৰ প্ৰয়োজন। আমাৰ দেশৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ'ল প্ৰটিন। সেউজীয়া শাক পাচলি আৰু ফল মূলত ভিটামিন আৰু খনিজ লৱণ থাকে। প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক সুষম আহাৰ বোলে। ভিটামিন এৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে। 3 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ'ল শৰ্কৰা। শৰীৰত হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল কেলছিয়াম। তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ'ল লৌহ। আয়োডিনৰ অভাৱত হোৱা বেমাৰবিধ হ'ল গৰল। এতিয়া শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰত আছে, আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবিধ হ'ল ভিটামিন আৰু খনিজ লৱণ। ভিটামিন আৰু খনিজ লৱণ। দীৰ্ঘদিনৰ বাবে খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়? অভাৱজনিত ৰোগ বুলি কোৱা হয়। ভিটামিন চি অধিক পৰিমাণে থকা খাদ্য হ'ল আমলখি। আমলখি শুদ্ধ, আমলখি। তো আজি এইখিনিতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। অন্য এটি ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে ইয়াতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।